শ্রী শ্রী দুর্গা পূজা নামতোলা রোড সমিতি আজি অম্বুবাচী মেলাত সেৱাৰ বাবে সোণাৰীবাসী ৰাইজৰ আশীৰ্বাদত আমাৰ বিনোদ চৌধুৰী ডাঙৰীয়াৰ নেতৃত্বত সোণাৰীৰ বিভিন্ন অঞ্চলৰ স্বেচ্ছাসেৱকসকলে ইয়াত আহিছে আৰু মা কামাখ্যাৰ আশীৰ্বাদত আৰু অম্বুবাচী এই মেলাত অসম চৰকাৰে যি ধৰণে ইয়াত ব্যৱস্থা আৰু আয়োজন কৰিছে আমি বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আশেষ ধন্যবাদ জনাইছোঁ। টুৰিজিম বিভাগৰ মন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। লাখ লাখ ৰাইজে অসম, ত্ৰিপুৰা, পশ্চিম বংগাল, বিহাৰ আৰু সমগ্ৰ দেশজুৰি ভগতসকলে আহিছে। আমি দৰ্শন পাইছোঁ, আমি ধন্য হৈছোঁ। অসমৰ বাবে আমি সমূহ ৰাইজৰ, সনাতনী ধৰ্মৰ ৰাইজৰ ভাল হওক, অসমবাসীৰ ভাল হওক, এইটোৱে আমি মা কামাখ্যাৰ ইয়াত আমি সেৱা আগবঢ়াই আমি আশা কৰিছোঁ যে মা কামাখ্যাই আগন্তুক দিনবিলাকত মুখ্যমন্ত্ৰী ডাঙৰীয়াক শক্তি দিয়ক, ৰাইজৰ কাম কৰিবলৈ সুবিধা দিয়ক আৰু সোণাৰীবাসী ৰাইজৰ, অসমৰ ৰাইজৰ বাবে ভাল হওক বুলি আমি আশা কৰি মাৰ চৰণত সেৱা জনাই সকলোকে অসমবাসী ৰাইজৰ ওচৰত মই সেৱা জনাই অশেষ ধন্যবাদ জনাইছোঁ। সকল ৰাইজলে জয় মাতা দি আজি আমি সোণাৰীৰ পৰা আহি অম্বুবাচী মেলাত 4 দিনীয়া কেম্প দিছোঁ। ইয়াত পানী, চকলেট আৰু বিস্কিট এই প্ৰত্যেকটো ভক্তলৈ আমাৰ নামতোলা ৰোড দুৰ্গা পূজা কমিটিৰ তৰফৰ পৰা আমি এই চকলেট, পানী আৰু বিস্কিটৰ সেৱা জনাইছোঁ। সকলোকে অনুৰোধ কৰিছোঁ যে আমাৰ কেম্পত আহক আৰু চকলেট, পানী আৰু বিস্কিট খাই যাওক।